নমস্কাৰ। এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে ওলাই আহিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 23 নৱেম্বৰ 2025। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এই খবৰসমূহ যুগুত কৰা হৈছে আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ ভিডিঅ'টোত লাইক কৰি শ্বেয়াৰ কৰি দিয়ক। প্ৰথমটো খবৰ, অসমলৈ আহি আছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। 21 ডিচেম্বৰত দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অংশগ্ৰহণ কৰিব কেইবাটাও কাৰ্যসূচীত। পৰৱৰ্তী খবৰ, অসমৰ টলগেটৰ কৰ সংগ্ৰহ সন্দৰ্ভত ডাঙৰ খবৰ। টলগেটত কৰ সংগ্ৰহৰ নামত বৃহৎ অনিয়মৰ অভিযোগ। অসমৰ টলগেটত সংগ্ৰহিত বিশাল ধনক লৈ তদন্ত কৰিব কেন্দ্ৰীয় চৰকাৰে। অসমৰ টলগেটৰ কৰ সংগ্ৰহ সন্দৰ্ভত বৃহৎ খবৰ। টলগেটত কৰ সংগ্ৰহৰ নামত বৃহৎ অনিয়মৰ অভিযোগ। অসমৰ টলগেটত সংগ্ৰহিত বিশাল ধনক লৈ তদন্ত কৰিব কেন্দ্ৰীয় চৰকাৰৰ ভিজিলেন্স সংস্থাই। উল্লেখযোগ্য যে 2024 বৰ্ষত টলগেটত কৰ হিচাপে সংগ্ৰহ কৰিছে 500 কোটিৰো বেছি। তেলিপাৰা টলগেটত মাত্ৰ 24 দিনত 2.46 কোটি টকা সংগ্ৰহ কৰিছে আৰু টলগেটত অধিক ধন সংগ্ৰহক লৈ এতিয়া চলিব তদন্ত। চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যনে কৰিব তদন্ত। পৰৱৰ্তী খবৰ, 26 বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ মিয়া জনগোষ্ঠীক লৈ পুনৰ ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কয় যে মিয়াই সদায় একত্ৰিত হৈ ভোট দিয়ে, সেয়ে তেওঁলোকে আজি ৰাজনৈতিকভাৱে আগবাঢ়িছে, কিন্তু আমাৰ ভোট সিঁচৰিত। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, মৃত্যুদণ্ডটো দূৰৰে কথা, মোৰ মাক চুই চাব নোৱাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসাৰে উপচাই পেলাই মহম্মদ ইউনুছক এই প্ৰত্যাহ্বান বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পুত্ৰৰ। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসাৰে উপচাই তুলিছে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পুত্ৰ সাজিব ৱাজেদে। ইয়াৰ বিপৰীতে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছক জনাইছে প্ৰত্যাহ্বান। শ্বেখ হাছিনাৰ পুত্ৰ সাজিদে ইউনুছক প্ৰত্যাহ্বান জনাই কয় যে মোৰ মাক কোনেও হত্যা কৰিব নোৱাৰিব, আনকি তেওঁৰ মাকক হত্যা কৰাটো দূৰৰে কথা, এবাৰলৈ চুই চাব নোৱাৰে বুলি এক প্ৰকাৰ দাবী কৰে। উল্লেখযোগ্য যে বাংলাদেশৰ হাছিনা চৰকাৰৰ পতনৰ পাছতে দেশ এৰি পলায়ন কৰিছিল শ্বেখ হাছিনা আৰু ইয়াৰ পাছতে তেওঁ ভাৰতত আশ্ৰয় লৈছিল। ভাৰত তথা নৰেন্দ্ৰ মোদী চৰকাৰে হাছিনাক আশ্ৰয় প্ৰদান কৰি সহায় কৰাৰ বাবে শলাগ লৈছে তেওঁৰ পুত্ৰ সাজিদে। তেওঁ কয় যে ভাৰত তথা দেশবাসীৰ ওচৰত মই কৃতজ্ঞ, মোৰ মাক আশ্ৰয় প্ৰদান কৰাৰ বাবে সদায় কৃতজ্ঞ হৈ ৰম। প্ৰণিধানযোগ্য যে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক মানৱতাৰ বিৰুদ্ধে অপৰাধৰ অভিযোগত মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছিল আন্তঃৰাষ্ট্ৰীয় অপৰাধ আদালতে। ন্যায়াধীকৰণৰ এই সিদ্ধান্তৰ পিছতে শ্বেখ হাছিনাৰ পুত্ৰ সাজিব ৱাজেদে মহম্মদ ইউনুছৰ বিৰুদ্ধে গৰজি উঠে। পৰৱৰ্তী খবৰ, পুনৰ সুৰাসুৰে বৃদ্ধি পাইছে সোণৰ মূল্য। ৰাজ্যৰ সাধাৰণ জনতাক মাধমাৰ সুদাই পুনৰ বৃদ্ধি পালে সোণৰূপৰ মূল্য। চাওঁ আহক আজিৰ দিনটোত গুৱাহাটীৰ বজাৰত কিমান মূল্যত বিক্ৰী হৈছে সোণৰূপ। বিগত কেইবাদিনৰ ধৰি সোণৰ দামত তাৰতম্য হৈ থকা দেখা গৈছে। শনিবাৰে পুনৰ সুৰাসুৰে বাঢ়িল সোণৰ দাম। আজিৰ দিনটোত গুৱাহাটীত 22 কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত বিক্ৰী হৈছে 11,535 টকাত। একেদৰে 24 কেৰেট সোণৰ প্ৰতি গ্ৰামত 12,584 টকা আৰু 18 কেৰেটৰ সোণৰ দাম প্ৰতি গ্ৰামত 9,438 টকাত বিক্ৰী হৈ আছে। আজিৰ দিনটোত গুৱাহাটীৰ বজাৰত ৰূপ প্ৰতি গ্ৰামত 164 টকা আৰু প্ৰতি কেজিত 1,64,000 টকাত বিক্ৰী হৈ আছে। পৰৱৰ্তী খবৰ, ভিক্টৰ দাসৰ আচৰণক লৈ অসন্তুষ্ট গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠ। ভিক্টৰ দাস টিভিত ওলালে টিভি বন্ধ কৰিবলগীয়া অৱস্থা হয়। শুনানিৰ সময়ত এই মন্তব্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সঞ্জয় কুমাৰ মেধিৰ। পৰৱৰ্তী খবৰ, যদি ভাৰতৰ কোনো বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মুছলমান হয় তেন্তে তেওঁ জেললৈ যাবই।
চৰকাৰে মুছলমানৰ কোনো কথাই হজম নকৰাৰ দৰে কৈছে। আজম খান আৰু ইকবালৰ দৰে অৱস্থা কৰি পেলাব। অল ফলা বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে হোৱা অভিযান শিক্ষাৰ ওপৰত আক্ৰমণ নহয়, বৰঞ্চ মুছলমানক ভয় খোৱাৰ ৰাজনীতিহে। এই মন্তব্য জমিয়ত উলামায়ে হিন্দৰ অধ্যক্ষ মৌলানা আৰছাদ মাদানীৰ। পৰৱৰ্তী খবৰ, পথৰ কাষত গৰু ছাগলী এৰাল দিয়াসকল সাৱধান। এতিয়াৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এৰাল দিব নোৱাৰিব গৰু ছাগলী। অন্যথা ৰাজপথৰ পৰাই গৰু ছাগলী উঠাই লৈ যাব চৰকাৰে। এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ নিৰ্দেশনা দেশৰ উচ্চতম ন্যায়ালয়ৰ। পথৰ কাষত গৰু ছাগলী এৰাল দিয়াসকল সাৱধান। ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এৰাল দিব নোৱাৰিব গৰু ছাগলী। চৰকাৰে পথৰ পৰাই লৈ যাব গৰাকীবিহীন গৰু ছাগলী। এই সন্দৰ্ভত কঠোৰ নিৰ্দেশনা দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ। ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষ আৰু নাগৰিক সংস্থালৈ এই নিৰ্দেশ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ। দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ এই নিৰ্দেশনা দেশৰ উচ্চতম ন্যায়ালয়ৰ। পৰৱৰ্তী খবৰ, ২৬ৰ নিৰ্বাচনক লৈ ডাঙৰ খবৰ। বিৰোধী মিত্ৰজোঁট সম্পৰ্কত দেৱব্ৰত শইকীয়াৰ বিস্ফোৰণ। দেৱব্ৰত শইকীয়াই এই সন্দৰ্ভত কয় যে ১০০ দিনৰ ভিতৰত সম্পূৰ্ণ হ'ব মিত্ৰতাৰ কাম। মুখ্যমন্ত্ৰীৰ কথাৰ লগত তুলনা নকৰিব আমাক। অখিল গগৈয়ে বিৰোধীৰ ভিতৰুৱা কথা বাহিৰত কৈ ফুৰে, এইবাবে আমি উদ্বিগ্ন হৈ পৰিছোঁ। এই মন্তব্য দেৱব্ৰত শইকীয়াৰ।